মানে ৰেডি কৰি আছে ভগৱানক দিবৰ কাৰণে। পাৰ্টি দিছি চিংৰা আৰু ইমান গৰম। মৰ্ণিং সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। তো আজি আমি যাব ওলাইছোঁ এতিয়া গণেশ মন্দিৰ। এওঁৰ আজি জন্মদিন হয়, তো আমি এতিয়া সেৱা কৰিব যাম তাত। ভাইটি আছে মোৰ লগত, তেওঁ আগে আগে যাই আছে। তো খোজকাঢ়ি আহিছোঁ আৰু ৰাস্তা যিহেতু বেয়া আৰু ওচৰতে মন্দিৰটো, আমাৰ পৰা বেছি দূৰ নহয়। তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। চাকি তেল আৰু ফুল মই ঘৰৰ পৰাই লৈ আহিছিলোঁ। ইয়াত মই ধূপ ল'লোঁ আৰু সিন্দুৰ ল'লোঁ, যিহেতু বাবাক সিন্দুৰ দিব লাগে, গণেশ বাবাক, সেইবাবে সিন্দুৰ ল'লোঁ। সেয়া আহি পালোঁ মন্দিৰ, আৰু যিহেতু ৰাতিপুৱাই আহিছোঁ বেছি মানুহ নাই ইয়াতে। আৰু এয়াও ঠগীখন অকণমান ধুব গৈছে, মানে পানী ছটিয়াই দিব গৈছে। মই ঘৰত ধুয়ে আহিছোঁ। মন্দিৰটো বহুত ভাল লাগে আহি। তো আমি পূজা কৰি লওঁ। এইটো আমাৰ মানে ৰেডি কৰি আছে ভগৱানক দিবৰ কাৰণে, এই গণেশ বাবাক দিবৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি আছে। এইটো আমাৰ বাবা গণেশ বাবা। বাবুৱে চাকি জ্বলালে, আমি দুটাই জ্বলালোঁ, আৰু এওঁ ভিতৰত মানে ঠগীৰ সাজখন দিব গৈছে। তাৰপিছত আমি সেৱা কৰিম। তিনিওটাই মানে সেৱা কৰি আহিলোঁ। ভিতৰত ভিডিঅ' কৰা নহ'লে, যিহেতু ভাল নালাগে ভিডিঅ' কৰি থাকিব। আজি বাৰ্থডে বুলি কিবা স্পেচিয়েল? বাৰ্থডে বুলি কিবা স্পেচিয়েল? বাৰ্থডে বুলি স্পেচিয়েল মিঠাই আৰু ঠাণ্ডা। আৰু মোক গিফ্ট দাদা তোমাৰ বাৰ্থডে বুলি। মোক দিব লাগে, আহাৰে কৃষ্ণ কৃষ্ণ। মোকো দিব লাগে, তেওঁৰ বাৰ্থডে মোকো দিব লাগে, কাৰণ মইহে মানে চব কাম কৰি থাকোঁ। তোমাৰ বাৰ্থডে কালি, তোমাক কালিহে গিফ্ট দিম। কিয় কৈ দিলা? মই অলপ দেৰিকৈ ক'লো নহয়। একে কথা। আমাৰ দুয়োৰে একেলগে বাৰ্থডে, মানে আজি আৰু কালি মোৰ বাৰটো ভাল পৰিছে সোমবাৰ, এওঁ পৰিছে ৰবিবাৰ। তো কালি আমি ক'ত যাওঁ আপোনালোকক হয়তো দেখুৱাম, যদি যোৱা হয় তো চাই থাকিব। আকৌ বিপদত নহ'লে নিশ্চয় যাম, ফাইনেলি যাম। এই গণেশ মন্দিৰ বহুত ভাল লাগে দেই, আহি কিনে বহুত ভাল লাগে। বহুত খাইছ? ঘাম ওলছি? গৰম ধৰছি? এয়া মই একে পানী খাওঁ। পাৰ্টি দিছি চিংৰা আৰু এই দি স্প্ৰাইট দিছি। চিপৰা ইমান চিপৰা নিজে গল্লা খাই আছে। চিপৰা চিপৰা পাৰ্টি দিছি, চিংৰা পাৰ্টি। আৰু ভাবক এইটো পৰা কি একচেপ্ট মুখতে নাই মোৰ। অসমীয়া মানুহ আমি কি আশা কৰিম, কি আশা কৰিম। গুড মৰ্ণিং। তো আজি লগ পালোঁ নেক্সট দিনা। আজি মোৰ বাৰ্থডে আৰু আমি আহিছোঁ কামেশ্বৰ মন্দিৰ। উঠি আছোঁ চিৰিত। ইমান গৰম ধৰছি বাপৰে, ইমান গৰম। কালিতো একদম গৰমতে মই ঘৰত যাই ভিডিঅ' কৰিব নোৱাৰিলোঁ, একো কৰিব নোৱাৰিলোঁ, একো দেখাবও নোৱাৰিলোঁ। যাই একদম ৰন্ধা বঢ়াত সোমাই গ'লোঁ। একেদিন নিৰামিষ খাই আছোঁ বাৰু, তথাপিও বহুত গৰম ধৰিছে। আপোনালোকেও কামেশ্বৰ মন্দিৰত আহিলে আহিব পাৰে। সেই পিনেৰে ৰাস্তা আছে, তো গাড়ী চাড়ী লৈ আহিলে আহিব পাৰে। আমি খোজকাঢ়ি আহিছোঁ। চিৰিত উঠা মজাই বেলেগ। ভগৱানক যদি অকণমান কষ্ট কৰি নাপায়, আৰামত ভগৱানক পায়, তেনেহ'লে আৰু কি আৰু, অলপ কষ্ট কৰিব লাগিব ভগৱানক পাব লাগিলে। তো আমি ওপৰত উঠিলেও ভাগৰ ধৰিছে বহুত। তাৰপিছত লগ পাই আছোঁ। ভিতৰৰ পৰা আহিলোঁ সেৱা কৰি মন্দিৰ। ভিতৰৰ পৰা আহিলোঁ, ঘামে অৱস্থা নাই। পঢ়ি লৈছোঁ।
খাব এওঁ খাই আছে বাবু খাই আছে মই খোৱা নাই আগে পানী খালোঁ বহুত গৰম দিছে বাপ ক'ব নোৱাৰি আৰু কিমান গৰম লাগিছে আপোনালোকে আহিলে আহিব পাৰে বহুত ধুনীয়া লাগে আহিছোঁ অলপ পিছফালে ফুৰিব বহুত ধুনীয়া লাগে পৰিৱেশটো আহি আপোনালোকে আহিব যিমান সোনকালে পাৰে মানে ইমান ধুনীয়া পৰিৱেশ কিন্তু বহুত গৰম উঠি আহোঁতে বহুত গৰম লাগে কিন্তু আহি পোৱাৰ পাছত ইয়াতে ধুনীয়া ঠাণ্ডা ইমান ধুনীয়া চাওকচোন পৰিৱেশটো এই পিছপিনে আছে লবৰ ফাৰ্ম বুনগিলা খচি ভাল লাগে ন পুৰা কাৰ্পেট পাতৰ নিচিনা ইমান ধুনীয়া লাগে পিছপিনে আছে লবৰৰ ফাৰ্ম মানে এই লবৰবিলাক যে বনাই যে দেখুৱাম কেতিয়াবা যাম আজি নাযাওঁ যিহেতু আজি কাম আছে তো বহুত ভাল লাগে আহি ইমান ধুনীয়া পৰিৱেশ চাওকচোন এই পিছপিনে চাওকচোন ইমান ধুনীয়া পৰিৱেশ কি ক'ম আৰু আহিলে যাবৰে ইচ্ছা নাযায় ঠাণ্ডা দিন তাইলে ডাইৰেক্ট শ্বিলং আমি কেতিয়াবা আহোঁ আহি ইয়াতে বহি থাকোঁ বহুত টাইম বহি থাকোঁ এতিয়া অহা নাই বহুত দিন অহা নাই কিন্তু গৰমৰ কাৰণে অহা নাই আজি জন্মদিন উপলক্ষে আৰু সোমবাৰ যিহেতু পালি আছোঁ মই তো সেইকাৰণে আহিলোঁ কামেশ্বৰ মন্দিৰ শিৱ বাবাৰ ওচৰত বহুত ভাল লাগিলে এই মনটো শিলত উঠা গেছি বাবুই বহুত বহুত গৰম গৰম হৈ আছে শিল আমি তাতে যে বহি যে ফটো উঠিলোঁ মনত আছে না পিছফালে শিলটোত ধুনীয়া ফটো আছিল সেইখন ন ফুটা ফুটাকে আছে শিলটোত কিবা ফুটা কৰিছিল এই ৰদ আছিল ৰদ বেৰা আছিল আমি আহিলোঁ সেৱা চেৱা কৰি অকণমান টাইম থাকি তাত অকণমান পৰিৱেশৰ লগত থাকি বহুত ভাল লাগে তো অকণমান তাত থাকিলোঁ থাকি এতিয়া ঘৰত যাই আছোঁ ঘৰত যাওঁ মানে ক'ত বা নিয়ে নাজানো মোৰ বাৰ্থডে কালি তেওঁৰ বাৰ্থডে আছিলে মই পাৰ্টি দিছিলোঁ আৰু মোৰ বাৰ্থডে আজি তেওঁ বা মোক কি খুৱাই নাজানো কালি আৰু তাতে কি খুৱাইছে তো গমেই পাইছে চিংৰা আৰু ঠাণ্ডা খুৱাইছে আজি বা মোৰ বাৰ্থডে আজি কি খুৱাই চিংৰা ঠাণ্ডা মিঠাই কিমান বস্তু খুৱাইছে ইমান নাপায় আজি কাটা বিস্কুটৰ লাল চাহ খাবা বঢ়িয়াকে কালি হ'লেও সেইটো ভিডিঅ' কৰা নহ'ল বাৰু কালি যে আমি খাই আছিলোঁ হোটেলত পইচাটো মোৰ পৰা গেছি দুখ লাগছিতো মোৰ পৰা গেছি পইচাটো কাটা বিস্কুটৰ লাল চাহ ধুনীয়া হ'ব আজি একদম বঢ়িয়া লৈ থাকা ঘৰত থাকিব এক পেকেট কাটা বিস্কুট কিনি লৈ যাম ডাইৰেক্ট ঘৰত লৈ যাম চাহ বনাবা আৰু খাবা দুটাই বহিলে তুমি ইয়াতে থাকা ঘৰত যাই তাৰমানে সেই আৰু ভাত ৰান্ধা সেই আৰু একো নাই আৰু মই আজি পাৰিলেও মই পেকিং কৰি হ'লেও লৈ যাম আজি পালছো মানে তুমি সেৱা কৰি পেলাই খাম বুলি কৈছিলা মই এনে কৈছিলোঁ আৰু সোমবাৰ আজি মই এতিয়া খাম মই মুঠতে মই পেকিং কৰি লৈ ঘৰত যাব পাবা মই ভাবছিলোঁ খাব লাভ নাই আৰু মুঠতে মই পইচাটো খৰচ কৰিম পইচা খৰচ মেইন জিংকে কি নহওক পইচাটো খৰচ কৰিব লাগিব আৰু নাখালেও হ'ব নালাগে পইচা খৰচে পাহাৰৰ মাজে মাজে ক'ত বা নি আছে নাজানো আৰু আমাক বিক্ৰী কৰিবা পইচা নাই বিক্ৰী কৰিম 70 টকা আৰু 72 টকা চাওক আমাক ক'ত লৈ আহিছে মাধৱ মন্দিৰৰ সন্মুখত ৰেষ্টুৰেণ্ট খুলিছে একদম চিৰিকেইটাৰ কাষতে তাত লৈ আহিছে ইমান ধুনীয়া লাগিছে মানে ভিতৰত পিছফালৰ পোষ্টাৰখন চাওকচোন আৰু ক'তো বহিবৰ মনে নাই গাল ইয়াতে বহিব আৰু মাধৱ মন্দিৰৰ সন্মুখেদি আৰু খাব পাৰিনে এই সোমবাৰ পালন কৰি কিনে এইগিলাখান দেখাব লৈছি ইমান তাৰমানে কি ক'ম আৰু ইমান বেয়া মানুহ মই যি আছোঁ লগানে আছোঁ খোৱা নাই বুট খালোঁ তো মোক এইগিলা দেখাবা আজি কি ক'ম আৰু উপায় নাই আৰু কি ক'ম নিজে খাব ইয়াতে খাবা আহিছে নিজে খাব কিন্তু মোক দেখাই খাব আৰু মোক দেখাই খাব কি ক'ম আৰু মোক বহিছে মাধৱ মন্দিৰৰ সন্মুখত খানা আহি গ'ল আৰু মোক দেখাই খাই আছিলে আৰু মই খালোঁ মিঠাই আৰু চাহ এইখন হোটেলতে খাইছিলোঁ আৰু এনেকৈ ঘৰলৈ বুলি গুচি আহিলোঁ আহি পালোঁ আমি ঘৰ তো এতিয়া জিৰাই লওঁ বহুত ভাগৰ লাগিছে
গাড়ী আনিব পৰা হোৱা নাই, ৰাস্তাটো বেয়া হৈ থকাৰ বাবে তাত থৈ আহিছোঁ। তো চেঞ্জ কৰি লওঁ, ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। তো মই আহি পাই কাপোৰ চেঞ্জ কৰি মই ভাত বনালোঁ, তাৰপিছতহে মই ফ্ৰেছ হ'লোঁ, গা পা ধুই আহিলোঁ যিহেতু ইমান গৰম। তো এতিয়া মই আপোনালোকৰ লগত কথা পাতিব সময় পাইছোঁ, আহি পাই পোৱা মই কামেই কৰি আছিলোঁ। তো এতিয়া মই আপোনালোকক কিছুমান কথা কওঁ যে আমি বাৰ্থডে পাৰ্টি নকৰিলোঁ, যিহেতু দুইটাৰে জন্মদিন শাওণৰ মাহত হয়। শাওণৰ মাহটো আমি পালোঁ, প্ৰত্যেকবাৰে আমাৰ এনেকুৱাই হয়। আৰু বাৰ্থডে পাৰ্টি পিছত কৰিম, কেকো কটা নাই আনকি। কেক কিয় কটা নাই, কাৰণ কেকত কণী থাকে, সেইকাৰণে কণী মাছ মাংস কণী আমি তিনিওটাই খোৱা নাই, আৰু বেছি মছলা দিয়া আঞ্জা পাতো খোৱা নাই, সেইকাৰণে আমি বাৰ্থডে পাৰ্টি পিছত কৰিম। সেইটো ভ্লগ এটা নেক্সট বেলেগ ভ্লগ এটা বনাম, মই আপোনালোকক দেখুৱাম বাৰু। বাবু আৰু এওঁ ভাত খাই আছে, মই অকণমান দেৰিকৈ খাম, যিহেতু 5টা বজাই নাই। মই 5টা বজাৰ পিছত ভাত খাম চাকি জ্বলাই। সেইটো নিৰামিষ, মানে মাহটোতো নিৰামিষে খাই আছোঁ, আৰু সোমবাৰ বুলি পালিছোঁ আৰু। তো এনেকৈ বুট টুট কল এনেকৈ কিবা কিবি খালোঁ। খাই যিহেতু তাতো মই চাহ আৰু মিঠাই খাই আহিছিলোঁ, এওঁ পৰঠা খাই আহিছিলে এওঁ আৰু বাবু। তো আপোনালোকে দেখিছেই। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু যদি নতুনকৈ চাই আছে কোনোবাই তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাটছিং।